বৰপেটা সত্ৰত মহা মহোৎসৱ কালিৰ পৰা আৰম্ভ হৈছে। মাধৱ পুৰুষৰ 534 সংখ্যক জন্ম মহোৎসৱ। আজি মূল দিনটো আৰু আজি ৰাতিপুৱাৰ পৰাই নৈমিত্তিক প্ৰসংগ আৰম্ভ হৈছে। আবেলি এখন সভা 10 বজাত ভাগৱত শোভাযাত্ৰা আছে আৰু এই ভাগৱত শোভাযাত্ৰা প্ৰায় 5 কিলোমিটাৰ যোৰা শোভাযাত্ৰা হ'ব। গোটেই চহৰখন ভ্ৰমণ কৰিব। সমগ্ৰ বৰপেটাবাসী ৰাইজে হাত উজাৰিব। আৰু এইবাৰ এটা পদক্ষেপ বিশেষভাৱে লোৱা হৈছে যে বৰপেটা সত্ৰত কেন্দ্ৰীয়ভাৱে পতা হৈছে মাধৱ জন্ম উৎসৱ। কাৰণ আমাৰ সমগ্ৰ অসমতে প্ৰায় 232খন শাখা সত্ৰ আছে। সেই শাখা সত্ৰসমূহক সামৰি আমি এইবাৰ উৎসৱটো কেন্দ্ৰীয়ভাৱে পালন কৰিছোঁ আৰু 3দিনীয়া কাৰ্যসূচীৰে পালন কৰিছোঁ। আৰু মাধৱ পুৰুষ অৰ্থাৎ মাধৱদেৱৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি এই বৰপেটাবাসীৰ পূৰ্বৰে পৰা আছে। আমাৰ বৰপেটাবাসী ৰাইজে এইটো সদায় যে আমাৰ দুজনা গুৰু শংকৰ মাধৱ অভেদ ঈশ্বৰ এনেকুৱা জ্ঞান কৰে। গতিকে মাধৱ পুৰুষে যদি এইখন স্থাপন কৰিছিল, গতিকে সেইকাৰণে মাধৱ পুৰুষৰ লগতে মহাপুৰুষ শংকৰদেৱৰ আৰু মথুৰা দাস প্ৰথম সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াতাৰ জন্ম মহোৎসৱটো পালন কৰা হয়। আৰু বিশেষভাৱে মাধৱদেৱৰ জন্মোৎসৱটো অলপ বহলভাৱে কৰা হৈছে এইবাবেই যে মাধৱদেৱৰ যি অৱদান বৰপেটা সত্ৰৰ প্ৰতি, সত্ৰীয়া সংস্কৃতিৰ সম্পূৰ্ণ গোটেইখিনি কথা বৰপেটাত দি থৈ গৈছিল। গতিকে সেইকাৰণে মাধৱদেৱৰ প্ৰতি শ্ৰদ্ধা ভক্তি এতিয়াও আছে আৰু সেইকাৰণে আজি পালন কৰা মানে কালিৰে পৰা পালন কৰা হৈছে। আৰু আজি আবেলি আমি দুগৰাকী আমি উপাচাৰ্য অৱসৰপ্ৰাপ্ত উপাচাৰ্যক আমি নিমন্ত্ৰণ কৰিছোঁ, ডক্টৰ অমৰেন্দ্ৰ চক্ৰৱৰ্তী, ডক্টৰ বলেন দাস। আৰু সভাখন হ'ব আৰু এই সভাৰ জৰিয়তে অসমৰ বিভিন্ন শাখা সত্ৰসমূহৰ পৰা অহা ভকতসকলে তেওঁ সহযোগ কৰিব। আৰু ইয়াৰ জৰিয়তে সভাখনৰ জৰিয়তে মাধৱদেৱৰ ধৰ্ম, মাধৱদেৱৰ সংস্কৃতি, মাধৱদেৱে দি থৈ যোৱা অৱদান সম্পৰ্কে আলোচনা বিলোচনা হ'ব। আৰু আমি আশা কৰিছোঁ সভাখনে যথেষ্ট আপ্লুত কৰিব। আৰু সত্ৰীয়া সংস্কৃতি সন্ধিয়া সভাৰ পাছতে আৰম্ভ হ'ব। আৰু আমাৰ এইবাৰ নতুন পদক্ষেপ যে আমি বৰপেটা সত্ৰৰ আৰ্হিত আমি বিভিন্ন শাখা সত্ৰত প্ৰশিক্ষণ দিছিলোঁ, নৃত্য গীত আদি খোল বাদ্য এই গোটেইখিনি বিভিন্ন শাখা সত্ৰৰ পৰা আহি আজি প্ৰদৰ্শন কৰা তেওঁলোকে সুযোগ দিয়া হ'ব। আৰু ইয়াৰ লগে লগে তেওঁলোক উৎসাহিত হ'ব যে বৰপেটা সত্ৰৰ যিখিনি সংস্কৃতি সেই সংস্কৃতি অকল বৰপেটাতে আবদ্ধ নাই, সমগ্ৰ অসম তথা আমাৰ অৰুণাচলতো শাখা আছে আৰু ইফালে কৰিমগঞ্জতো আছে, কৰিমগঞ্জত শ্ৰীভূমিতো আছে আৰু পশ্চিমবংগতো আছে। গতিকে এই শাখা সত্ৰসমূহ উৎসাহিত হোৱাৰ কাৰণে আমি এইবাৰ পদক্ষেপ লৈছোঁ এইটো। আৰু এনেকৈ আজিৰ দিনটো সামৰণি কৰিব। কাইলৈ আমাৰ বিশেষভাৱে আইসকলক শ্ৰদ্ধা ভক্তি কৰা হয়, আইসকলক যথেষ্ট সন্মান দিয়া হয়। সেইকাৰণে আইসকলৰ এটা প্ৰগ্ৰাম থাকে আৰু প্ৰায় 1000 অধিক আইসকলে কাইলৈ 4 বজাত তেওঁলোকে নাম প্ৰসংগ গাব। প্ৰায় 3 ঘণ্টা জোৰা এটা প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰামটো সেই কাৰ্যসূচীৰ লগে লগে আমাৰ মাধৱদেৱৰ জন্ম উৎসৱৰ সামৰণি পৰিব।